এমি আছামৰ অইন এটা নতুন সৰু ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে বহুতো প্ৰাৰ্থীয়ে এটা প্ৰশ্ন সুধিয়েই আছে বা প্ৰশ্ন কৰিয়েই আছে যে এইবাৰ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে বা অনলাইন চলি আছে, সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছত কেটেগৰী ৱাইজ কিমান নম্বৰ থাকিলে LP হওক বা UP হওক হোম ডিষ্ট্ৰিক্ট চাকৰি এটা পাবলৈ সক্ষম হ'ব। চ' ফ্ৰেণ্ডসকল, এই ভিডিঅ'টোৰ মাজেদি মই সেইখিনি কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডসকল, আচলতে সেই কাট অফ সঠিকভাৱে কোৱাটো সম্ভৱপৰ নহয়, যদিও মই ভিডিঅ'টোত জাষ্ট এটা প্ৰিডিকশ্যন লগাম বা মোৰ যিখিনি প্ৰিডিকশ্যন আছে সেইমতে মই আপোনালোকক কথাখিনি জনাবলৈ চেষ্টা কৰিম যে ইমান নম্বৰ থাকিলে LPত URৰ ক্ষেত্ৰত বা OBCৰ ক্ষেত্ৰত আপোনালোকে হোম ডিষ্ট্ৰিক্ট পাবলৈ সক্ষম হ'ব। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' প্ৰথমতে মই LP ছেকশ্যনৰ কথা কৈছোঁ। চ' LPত যিসকল UR কেটাগৰীৰ প্ৰাৰ্থী আছে, চ' সেইসকল প্ৰাৰ্থীৰ যদিহে 63+ আছে, তেনেহ'লে তেখেতসকলে নিশ্চয়কৈ হোম ডিষ্ট্ৰিক্টত চাকৰি এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' যিসকল প্ৰাৰ্থীৰ 63+ আছে UR ক্ষেত্ৰত বা UR কেটাগৰীৰ, চ' তেখেতসকলে মোৰ মতে কোনো প্ৰব্লেম নহ'ব। চ' মোৰ মতে তেখেতসকলে হোম ডিষ্ট্ৰিক্ট এটা চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে যিসকলৰ 64+ আছে, তেখেতসকলে নিশ্চিন্ত থাকক যে তেখেতসকলৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব, তেখেতসকলে হোম ডিষ্ট্ৰিক্ট চাকৰি এটা পাবই পাব। আৰু তেখেতসকলে যি 3খন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব, চ' তেখেতসকলৰ নিশ্চয়কৈ প্ৰতিখন ডিষ্ট্ৰিক্টতে নাম থকাৰ পূৰ্ণ এটা সম্ভাৱনা আছে। চ' ফ্ৰেণ্ডসকল, চ' মই কৈছোঁ 63 হ'লে নিশ্চয়কৈ হোম ডিষ্ট্ৰিক্ট চাকৰি পোৱাৰ পূৰ্ণ এটা সম্ভাৱনা আছে। আনহাতে যিসকলৰ 64+ আছে, তেখেতসকলে 100% হোম ডিষ্ট্ৰিক্টত চাকৰি এটা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া মই আহিছোঁ OBC প্ৰাৰ্থীলৈ। চ' OBC প্ৰাৰ্থী যিসকল LP ছেকশ্যনত 62+ আছে, 62+ আছে, তেখেতসকলে নিশ্চয়কৈ হোম ডিষ্ট্ৰিক্টত চাকৰি পোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। চ' যিসকল প্ৰাৰ্থীৰ 62+ আছে, তেখেতসকলে নিশ্চিন্ত মনে থাকক যে তেখেতসকলে নিশ্চয়কৈ নিজৰ হোম ডিষ্ট্ৰিক্ট চাকৰি এটা পাব। তাৰপিছতে আহিছোঁ আমি HC কেটাগৰীত। চ' ফ্ৰেণ্ডসকল, যিসকল প্ৰাৰ্থীৰ 61+ আছে, তেখেতসকলে নিশ্চিন্ত মনে থাকক, তেখেতসকলে নিজৰ হোম ডিষ্ট্ৰিক্ট চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে এতিয়া মই আহিছোঁ UP লেভেললৈ। চ' ফ্ৰেণ্ডসকল, UP লেভেলত যিসকল UR প্ৰাৰ্থীৰ চাকৰি এটা হোম ডিষ্ট্ৰিক্টত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' ইয়াত আপোনাৰ ছায়েন্স টিচাৰ হ'ব পাৰে বা ছ'চিয়েল টিচাৰ হ'ব পাৰে বা আদাৰ্ছ টিচাৰ হ'ব পাৰে। আনহাতে OBCৰ ক্ষেত্ৰত আমাৰ 64+ যিসকলৰ আছে, নিশ্চয়কৈ চাকৰি পোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে হোম ডিষ্ট্ৰিক্টত। আনহাতে HC কেটাগৰী যিবিলাক আছে, তেখেতসকলৰ 62+ যিসকলৰ আছে, নিশ্চয়কৈ নিজৰ হোম ডিষ্ট্ৰিক্ট চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ফ্ৰেণ্ডসকল, এইখিনি টোটেলি মোৰ নিজৰ প্ৰিডিকশ্যন হয়। চ' এইখিনি যে 100% সঁচা হ'ব, এইখিনি আমি ক'ব নোৱাৰোঁ। চ' পৰৱৰ্তী সময়ত কি হয় আপোনালোকে নিশ্চয়কৈ চাব পাৰিব। চ' ভিডিঅ'খনৰ বিষয়বস্তু এইখিনি আছিলে। তো যদিহে ভাল পাইছে, লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।